লাগিছে অসম সাহিত্য সভাৰ আৰু ভাষা সাহিত্য সভাৰ উপদেষ্টা সন্মানীয় প্ৰচাৰ সম্পাদক ডাঙৰীয়া, আমাৰ কলকাতা শাখা সাহিত্য সভাৰ নৱনীতা শ্যাম ডাঙৰীয়ানী, আমাৰ শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকল, আপোনালোক সকলোলৈকে আজিৰ এই মহত্বপূৰ্ণ দিনটো শ্ৰদ্ধা জনাই আজি আমি অনুষ্ঠান আৰম্ভ কৰিবলৈ ঘৰত আছে নহয় ভাৰে অমোঘ পৰাণ হিয়াৰ বিলীন হয় হিয়া ভৰা গান। অসম সাহিত্য সভাৰ নিৰ্দেশমৰ্মে আজি মানকটা ১৭ শাখা সাহিত্য সভাৰ উদ্যোগতো পণ্ডিত আনন্দৰাম বৰুৱাদেৱৰ আজি জন্মজয়ন্তী উদযাপন কৰা হয়। আজি উদযাপনৰ অনুষ্ঠানত আমাৰ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য নোমল চন্দ্ৰ গগৈদেৱে তেওঁৰ আনন্দৰাম বৰুৱাদেৱৰ ওপৰত বক্তব্য দাঙি ধৰাৰ লগতে মানকটা ১৭ শাখা সাহিত্য সভাৰ সাংস্কৃতিক সম্পাদক কৌশল ডাঙৰীয়া আৰু প্ৰাক্তন সভাপতি প্ৰশান্ত শইকীয়াইও তেওঁৰ ওপৰত বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানৰ লগতে পেহেলগামত যি নৰকীয়া হত্যাকাণ্ডৰ সংঘটিত হ'ল তাৰ ওপৰতো এখন ১ মিনিট সময় মৌন সভা অনুষ্ঠিত হয়। আৰু এই অনুষ্ঠানৰ মাজতে পোনপ্ৰথমে আজি মানকটা ১৭ শাখা সাহিত্য সভাৰ সভাপতি কুসুম সোণোৱাল ডাঙৰীয়ানীয়ে আজি বন্তি প্ৰজ্বলনে আজি সভা কাম অনুষ্ঠিত কৰা হয়। এই সভাৰ লগতে আনন্দৰাম বৰুৱাদেৱৰ আজি জীৱনৰ ওপৰত আলোকপাত কৰা হয়।